এবাৰ আছাদুল নহয় আহাদুলৰ প্ৰেমেহে লগাইছে তুলপাৰ। কিছুদিন পূৰ্বে আছাদুলৰ প্ৰেম কাহিনীয়ে তুলপাৰ লগাইছিল ছ'চিয়েল মিডিয়াত। এইবাৰ আহাদুলৰ প্ৰেমে তুলপাৰ লগাইছে ছ'চিয়েল মিডিয়া। প্ৰেমিক আহাদুলক বিচাৰি প্ৰেমিকাৰ হাহাকাৰ। আহাদুলক মোক লাগিবই, আহাদুল নহ'লে মই আৰু জীয়াই নাথাকোঁ। আহাদুলক বিচাৰি লাহৰীঘাট থানাত হাজিৰ প্ৰেমিকা। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত চেটুৱাই খাইটি গাঁৱৰ প্ৰেমিক আহাদুল ইছলাম। প্ৰেমিক আহাদুলে এগৰাকী মহিলাৰ লগত দীৰ্ঘদিন ধৰি চলাই আহিছিল প্ৰেমৰ সম্পৰ্ক। বহিৰাজ্যত কাম কৰা সুযোগতে দুয়োৰে মাজত গঢ়ি উঠিছিল মধুৰ সম্পৰ্ক। দুয়োৰে হাতে হাত ধৰি দেখিছিল বহু সপোন, ৰচিছিল বহু কবিতা। বহিৰাজ্যত সকলো ঠিকেই চলিছিল যদিও নিজ ঘৰলৈ উভতি আহোঁতে লাগিল কেনা। প্ৰেমিক আহাদুলৰ ঘৰত আছিল পত্নীৰ লগতে 2 সন্তান। ইপিনে প্ৰেমিক আহাদুলে প্ৰেমিকাক লগত লৈ ঘৰ সোমাওঁতেই প্ৰথম পত্নীয়ে লাহৰীঘাট আৰক্ষী থানাত গোচৰ দিয়াত আৰক্ষীয়ে প্ৰেমিক আহাদুলক ধৰি লৈ আহে থানালৈ। প্ৰেমিক আহাদুলক থানালৈ লৈ অনাৰ পিছতেই প্ৰেমিকাই আহাদুলক বিচাৰি থানাত হাজিৰ হয়। আহাদুলক দিয়ক, নহ'লে মোকো জেলত দিয়ক। আহাদুলক মোক লাগিবই লাগিব, নহ'লে মই জীয়াই নাথাকোঁ। মোক আহাদুল লাগিবই, আহাদুল অবিহনে জীয়াই থকাটো অসম্ভৱ, নহ'লে মই কলঙতে পৰি মৰি দিম। এতিয়া খা, পুলিচো বিপাঙত, প্ৰেমিক প্ৰেমিকাও বিপাঙত। কি কৰ কৰ, আচল মজাটো এতিয়া সামাজিক মাধ্যমত বাতৰি চোৱাসকলেই ল। মই বেংগলত গৈছিলোঁ, আহাদুলক লৈ পেলাই গৈছিলোঁ। আহাদুলে মোক লৈ পেলাই গৈছে আৰু তাতে গৈ পেলাই মই কাম কৰি খুৱাইছোঁ। আহাদুলক কাম নকৰে, মই 9 মাহ খুৱাইছোঁ আহাদুলক খুৱাই মই আগতে 3 লাখ টকা আছিলে মোৰ, 3 লাখ টকা আহাদুলক দিলোঁ। আহাদুলে খালে আৰু মোৰ সোণৰ গহনা আছিলে আৰু ৰিচাৰ্জ কৰি দিছোঁ মই হেৰি মোক বেটাৰ 2টা বাচ্চা আছিলে, 3 মাহ আছিলে। 3 মাহ পিছতে সি কৈছে পেলাই দিব লাগে, এনেকৈ কৈ আছে। সি পেলাই দিব লাগে, পেলাই দিলে আৰু এতিয়া পেলাই দিলে। সি কৈছে অসমত লৈ আহিছে। সি কৈছে যে মই আহাদুলে যে বিয়া পাতিলে মই নাজানো, বিয়া পাতিছে যে মই নাজানো। চেটুৱাই খাইটি, মই বলগুৰি। ভাল পোৱা আছিলে 14 বছৰ ধৰি। 14 বছৰ ধৰি। এতিয়া ঘটনা হৈছে সি আনিছে মোক অসমত আনিছে। ঘৰত আনি পেলাই সি মাৰপিট কৰিছে, মোৰ বহুত মাৰপিট কৰিছে। তাতে সি বোৱাৰীজনী মাৰিলে আৰু সিৰ শাহুৰি মাৰিলে আৰু সিৰ ভাইটি মাৰিলে। মাৰি পেলাই তাক এনেকুৱা কৰিছে। তাৰপাছত ঘৰত আনিলে, কৈছে থানাত দিব, থানাত নিদিয়ে। ঘৰত লৈ পেলাই তাতে মাৰপিট কৰিলে। মোৰ 25,000 টকা আছিলে আৰু ID আছিলে, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID চবখিনি সিহঁতে লৈ গ'লে। আহাদুলৰ বোৱাৰী গ'লে। এটা বোৱাৰী আছিল বোলে, মই নাজানো। মই বিচাৰো আহাদুলক লাগে, মোক একো নালাগে। মোক আহাদুলক লাগিব, আহাদুলক ভাল পাইছে, আহাদুলক লাগিব। মই একেলগতে ৰুমতে আছিলোঁ, একেলগতে বিচনাতে একেলগতে আছিলোঁ। এতিয়া বোলে থানাত আছে আহাদুল। মই কেছ কৰিবলৈ আহিছোঁ, সিহঁতে নিদিলে কেছ কৰিবলৈ। সিহঁতে ঘৰৰ পৰা আহিবলৈ নিদিয়ে। ডাঙৰ বোৱাৰীটো পতাই দিলে, সিহঁতে কেছ কৰিলে। হাজবেণ্ডটোক লৈ আহিলে, আহাদুলক লৈ আহিলে ইয়াত। লৈ পেলাই মই তাতে আহিছোঁ, ছাৰক নিদিয়ে, OC বিলাকে নিদিয়ে কেছ কৰিবলৈ, নাপায় ইয়াত কেছ কৰিবলৈ। মই আহাদুলক বিচাৰোঁ, আহাদুলক লাগে, আৰু একো নালাগে। মই সেইটোৱে বিচাৰোঁ। ইমান ভাল পাইছোঁ, আহাদুলক লাগে। মোৰ 2টা সন্তান নষ্ট কৰি দিলে সি। মই এটাই আপোনালোকৰ এটাই বিচাৰোঁ, আপোনালোকে এটাই কওকচোন। মোৰ আহাদুলক লাগে, এইটো বিচাৰোঁ। মই চাইছোঁ আৰু একো নালাগে। এতিয়া আহাদুলক লাগিব, মোক আহাদুলে লাগিব, আহাদুলে নালাগে। আমাৰ আহাদুলক লাগিব, এইটো মই বিচাৰোঁ। আপোনালোকে মই চবৰ আগতে এইটো বিচাৰোঁ যে আহাদুলক লাগিব। মোক লগত মই যাম নহয়, গৈ পেলাই কি কৰিব লাগে মই চাম নহয়। আপোনালোকে ক'ব। বহুত মৰম কৰিছোঁ, ইমান ভাল পাইছোঁ যে 9 মাহ সি লগতে আছে। একো খোৱা বোৱা মই চব কিনি, কাপোৰ চাপোৰ, জোতা কিনি, মই চেণ্ডেল কিনি দিছোঁ, ৰিচাৰ্জটো মই কৰাই দিছোঁ। আৰু কি কৰিম আৰু আপোনালোকে কি চাইছে? চবকেইটা মই কৰি দিছোঁ, ৰিচাৰ্জটো মোবাইলত কৰিছোঁ। সিহঁতৰ ঘৰত যে টকা দিছে, এই ঘৰৰ টকাটো মই দিছোঁ। সি যে ঘৰৰ টকা দিব, সি কৈছে ঘৰৰ টকা দিবলৈ মা দেউতাক দিব লাগে, সেইটোৱে কৈছে। মোৰ সি যে বোৱাৰী আছে সেইটো নকলে। সিহঁতে ক'লে যে এইটো দিবই লাগিব, মোৰ টকা দিব লাগিব, মাকক দিব লাগিব। দিয়া, মই কৈছোঁ দিয়া, তোমাৰ মাকক দিবই লাগিব নহয়, মা দেউতা পালিছে যখন দিবই লাগিব। মই 9 মাহ ধৰি 8 ঘণ্টা ধৰি ডিউটি কৰোঁ। মই চান্দাৰত কোম্পানীত কাম কৰিছোঁ, বেংগলত। বেমানি কৰিছে এতিয়ালৈকে। মই জেলতো যাম, একেলগে দুজনে একেলগতে যাম। মৰিলে একেলগতে, গ'লে দুজনে একেলগতে যাম। আৰু কি লাগে আৰু?
একেলগতে থাকিছে, ইমান দিন থাকিছে, এতিয়া কিয় নাথাকিব? জেলত কিয় দিব লাগে? একেলগতে দিব লাগে। মানে হলে ওলাই দিয়ক, নহলে আপোনাকো জেলত বিচাৰে। ওলাই দিয়ক, নহলে মোক একেলগতে দুজনে একেলগতে দি দিয়ক।